নমস্কাৰ। আমাৰ যি পূৰ্বাঞ্চলিক শান্তি মিলন নাট্য মন্দিৰ আছে, তেখেতসকলৰ আগ্ৰমমে আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক এখন আবেদন দিছিলে যে ইয়াত এটা আমাৰ গৃহ নিৰ্মাণ কৰি দিব লাগে, আৰু সেই উদ্দেশ্যে তেওঁ সেই যি আবেদন, সেই আবেদন অনুসৰি সাংসদ উন্নয়ন পুঁজিৰ পৰা আমাৰ পূৰ্বাঞ্চলিক শান্তি মিলন নাট্য মন্দিৰলৈ 20 লাখ টকা আগবঢ়াইছে। আজি সেই কামৰ আমি শুভাৰম্ভণি কৰোঁ। এই পূৰ্বাঞ্চলিক শান্তি মিলন নাট্য মন্দিৰৰ যি স্থায়ী কমিটি আছে, স্থায়ী কমিটিৰ উপস্থিতিত আৰু আমাৰ এই পঞ্চায়তৰ ৰাইজৰ সহযোগত আমি যি কাৰ্যসূচী অনুদান আগবঢ়াইছে তাৰ কামৰ শুভাৰম্ভণি আমি কৰোঁ। দিনত আমি যি পুঁজি আকৌ আমি এই পূৰ্বাঞ্চলিক শান্তি নাট্য মিলন মন্দিৰৰ যি উদ্যোক্তা আছে, প্ৰেচিডেণ্ট আছে, সম্পাদক আছে, তেওঁলোকৰ লগত আমি যোগাযোগত থাকিম, আৰু তেওঁলোকে যদি আৰু কিবা কৰিবলগীয়া থাকে ভৱিষ্যত দিনত আমি তাৰ কাৰণে পুঁজিৰ ব্যৱস্থা কৰিম। দেৰগাঁও পূৰ্বাঞ্চলিক শান্তি মিলন নাট্য মন্দিৰলৈ আমাৰ সাংসদে বা চৰকাৰে এটা বৃহৎ পুঁজি আগবঢ়ালে। কেনেকৈ ধন্যবাদ দিব সাংসদজনক বা চৰকাৰখনক? এই কাজিৰঙা সমষ্টি লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত তাছা ডাঙৰীয়াই যি পুঁজি আগবঢ়ালে 20 লাখ টকা, তাৰ কাৰণে তেখেতক নাট্য মন্দিৰৰ সমূহ সদস্যৰ হৈ মই স্থানীয় ৰাইজৰ হৈ অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।